হেল্ল' এভৰিৱান। মই ভাবিছিলোঁ যে মানুহ পঢ়িলে ডাঙৰ নহয়, মানুহ খাইহে ডাঙৰ হয়। কিন্তু পাছত মই ৰিয়েলাইজ কৰিছোঁ না, মানুহ পঢ়িহে ডাঙৰ মানুহ হ'ব পাৰে দেই ৰাইজ। আৰু পটককৈ ভাবিলোঁ যে মই আজি কাপোৰ এযোৰ লোৱাৰ কথা আছিলে নহয়, সেইকাৰণে গৈ পালোঁগৈ সুদৰ্শনা ৱাৰ্ডৱ, যোৰহাটত থকা। আপোনালোকেতো চিনি পায়েই চাগে সুদৰ্শনা ৱাৰ্ডৱ। তাৰ পৰা এযোৰ মই কাপোৰ লৈ ল'লোঁ। কাপোৰযোৰ বাৰু মই আপোনালোকক ঘৰত গৈ দেখুৱামগৈ। কচুৰিগলিতে থকা আৰু এখন দোকানত সোমাই মায়েও এযোৰ কাপোৰ ল'লে, যিযোৰ বহুত বেছি ট্ৰেণ্ডিঙত আছে। বেছি দাম নহয় বাৰু, 600ত ল'লোঁ। আৰু মই ফুচকাও খালোঁ। ফুচকা খাই পেলাই মায়ে কিছুমান বস্তু কিনিলে। আমাৰ যিহেতু 1 মাৰ্চত নামঘৰত ভোজ এটা দিয়া হৈছে, সেইকাৰণে এতিয়াৰ পৰাই লাহে লাহে বজাৰখিনি কৰি থকা হৈছে। আৰু মই গৈ পেলাই মই ডাঙৰ এটা বস্তু দাঙিলোঁ। আৰু মই ডাইৰেক্ট ঘৰ আহি পালোঁহি। আৰু ঘৰত আহি পেলাই মই কাপোৰযোৰ আপোনালোকক দেখাইছোঁ। এই কাপোৰযোৰ হৈছে নুনি কটনৰ। প্ৰাইচটো হৈছে 1990, 2000 আৰু কাপোৰযোৰ কিবা এটা কালাৰটোৱে মৰম লাগিলে, সেইকাৰণে লৈ আনিলোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট এটাত ক'ব। মায়ে নতুনকৈ অনা কাপোৰযোৰৰ প্ৰতিটো কাটি আছিলে। আৰু আমাৰ মেকুৰীজনী দেখিছেনে তাত গৈ যে কি কৰি আছে। আৰু তাৰ পৰা ডাইৰেক্ট আহি মোৰ পঢ়া টেবুলত বহিলেহি। কি যে হ'ব ৰাইজ। আৰু এতিয়া ভাত পানী খাই মই বিচনাখন পাৰিবলৈ ল'লোঁ। আৰু মোৰ বিচনাখন পৰাৰ কিন্তু মেথডটো বহুতেই বেলেগ। মই মানে একদম বালি চালি থাকিলে শুই একদম বেয়া পাওঁ। মই ধুনীয়াকৈ চাফাকৈ এনেকৈ জোকাৰি মেলিহে শুই ভাল পাওঁ দেই। আৰু আজিলৈ মিনি ব্লগটো ইমানেই। বহুদিনৰ মূৰত এটা মিনি ব্লগ দিলোঁ আপোনালোকৰ মাজত। মই বহুদিন মিনি ব্লগ দিয়া নাই, যিহেতু এতিয়া এক্সামো পালেহি। চ' আজিলৈ বাই, আপোনালোক বাই।